Hello dear aspirant, welcome back to Learn Choi. আজিৰ এই ভিডিঅ'টোত আলোচনা কৰা হ'ব most important multiple choice question on Assam history and এই কুৱেশ্যনবোৰ যিকোনো কম্পিটিটিভ এক্সামৰ বাবে বহুত দৰকাৰী হয়। সো আপুনি যদি যিকোনো কম্পিটিটিভ এক্সামৰ বাবে প্ৰিপেয়াৰ চলাই আছে তেন্তে এই ভিডিঅ'টো শেষলৈকে চাব পাৰে। So let's get started. The first question you can see, who was the founder of the Ahom kingdom in Assam? অসমত আহোম ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ হ'ব চুকাফা। চুকাফাই 1228 চনত আহোম ৰাজ্য স্থাপন কৰিছিল। তেওঁক বৰ অসমৰ গড়তা বুলি জনা যায়। তাৰ পিছৰ কুৱেশ্যনটো আমি চাব পাৰিছো, ইন হুইচ ইয়াৰ ডিড দ্য বেটেল অফ চৰাইঘাট টেক প্লেচ? শৰাইঘাটৰ যুদ্ধ কোন চনত হৈছিল? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি হ'ব 1671। 1671 চনত আহোম আৰু মোগলৰ মাজত এই যুদ্ধ হৈছিল। আহোম সেনাপতি লাচিত বৰফুকনে মোগলক পৰাস্ত কৰিছিল। মনত ৰাখিব ইম্পৰ্টেণ্ট পইণ্টখিনি। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট আহোম কিং টু এডপ্ট এ হিন্দু টাইটেল? হিন্দু উপাধি গ্ৰহণ কৰা প্ৰথম আহোম ৰজা কোন আছিল? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ হ'ব চুহুংমুং। চুহুংমুঙে স্বৰ্গনাৰায়ণ উপাধি গ্ৰহণ কৰিছিল। তেওঁৰ দিনৰ পৰাই শকাব্দৰ ব্যৱহাৰ আৰম্ভ হৈছিল। নেক্সট কুৱেশ্যন, দ্য ট্ৰিটি অফ ইয়াণ্ডাবু ৱাজ চাইন্ড ইন হুইচ ইয়াৰ? ইয়াণ্ডাবু সন্ধি কোন চনত স্বাক্ষৰিত হৈছিল? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি হ'ব 1826। 24 ফেব্ৰুৱাৰী 1826 চনত এই সন্ধি হৈছিল। ইয়াৰ দ্বাৰাই অসমত ব্ৰিটিছ শাসনৰ সূচনা হয়। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট মাৰ্টিয়াৰ অফ দ্য 1942 কুইট ইণ্ডিয়া মুভমেণ্ট ইন আছাম? 1942 চনৰ ভাৰতীয় আন্দোলনত অসমৰ প্ৰথম শ্বহীদ কোন আছিল? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি হ'ব কনকলতা বৰুৱা। কনকলতা বৰুৱা গহপুৰত পুলিচৰ গুলীত শ্বহীদ হৈছিল। তেওঁক বীৰবালা বুলিও কোৱা হয়। নেক্সট কুৱেশ্যন, হু বিল্ট দ্য কাৰেংঘৰ এণ্ড ৰংঘৰ উইথ ব্ৰিক্স? ইটাৰে কাৰেংঘৰ আৰু ৰংঘৰ কোনে নিৰ্মাণ কৰিছিল? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি হ'ব প্ৰমত্ত সিংহ। প্ৰমত্ত সিংহই বৰ্তমানৰ ৰূপত ৰংঘৰ নিৰ্মাণ কৰিছিল। আহোম স্থাপত্যৰ এয়া এক উজ্জ্বল নিদৰ্শন। নেক্সট কুৱেশ্যন, হুইচ আহোম কিং ইজ নন এজ বামুণী কবৰ? কোনজন আহোম ৰজাক বামুণী কবৰ বুলি জনা যায়? ইয়াৰ কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন বি চুডাংফা। চুডাংফা এজন ব্ৰাহ্মণৰ ঘৰত ডাঙৰ দীঘল হৈছিল। তেওঁৰ দিনতেই ৰাজধানী চৰাইদেউৰ পৰা চৰগুৱালৈ নিয়া হয়। নেক্সট কুৱেশ্যন, দ্য মোৱামৰীয়া ৰিবিলিয়ন started during the reign of which king? মোৱামৰীয়া বিদ্ৰোহ কাৰ ৰাজত্বকালত আৰম্ভ হৈছিল? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন বি লক্ষ্মী সিংহ। 1769 চনত লক্ষ্মী সিংহৰ দিনত প্ৰথম বিদ্ৰোহ আৰম্ভ হয়। এই বিদ্ৰোহে আহোম ৰাজ্যৰ পতনৰ বাট মুকলি কৰিছিল। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য অনলি মাৰ্টিয়াৰ অফ দ্য 1942 মুভমেণ্ট টু বি হেংড? 1942 চনৰ আন্দোলনৰ ফাঁচী হোৱা একমাত্ৰ শ্বহীদজন কোন আছিল? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ আছে কুশল কোঁৱৰ। কুশল কোঁৱৰক 1943 চনত যোৰহাট জেলত ফাঁচি দিয়া হৈছিল। তেখেতৰ বিৰুদ্ধে ৰেল দুৰ্ঘটনাৰ ষড়যন্ত্ৰৰ মিছা অভিযোগ আছিল। নেক্সট কুৱেশ্যন, শ্ৰীমন্ত শংকৰদেৱ ৱাজ বৰ্ণ ইন হুইচ ইয়াৰ? শ্ৰীমন্ত শংকৰদেৱৰ জন্ম কোন চনত হৈছিল? কাৰেক্ট অপশ্যন ইজ অপশ্যন এ 1449। মহাপুৰুষজনৰ জন্ম 1449 চনত বটদ্ৰৱাত হৈছিল। তেওঁ অসমীয়া সংস্কৃতিৰ প্ৰাণপুৰুষ। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য আহোম কিং ডিউৰিং দ্য ফাৰ্ষ্ট বাৰ্মিজ ইনভেজন? মানৰ প্ৰথম আক্ৰমণৰ সময়ত আহোম ৰজা কোন আছিল? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি হ'ব চন্দ্ৰকান্ত সিংহ।
1817 চনত চন্দ্ৰকান্ত সিংহৰ দিনত প্ৰথম মানৰ আক্ৰমণ হয়। বৰ্ধন বৰফুকনে মানক নিমন্ত্ৰণ কৰি আনিছিল। তাৰ পাছৰ কোৱেশ্যনলৈ আমি আগবাঢ়িছো। হুইচ কিং ৰিবিল্ড দ্য কামাখ্যা টেম্পল ইন 1565? 1565 চনত কামাখ্যা মন্দিৰ কোনে পুনৰ নিৰ্মাণ কৰিছিল? ইয়াৰ কাৰেক্ট অপশ্যনটো হয় অপশ্যন এ, নৰনাৰায়ণ। কোচ ৰজা নৰনাৰায়ণ আৰু চিলাৰায়ে ইয়াৰ নিৰ্মাণ কৰিছিল। কালাপাহাৰে ইয়াৰ আগতে মন্দিৰটো ধ্বংস কৰিছিল। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট কিং টু দ্য বৰ্মন ডাইনেষ্টি? বৰ্মন বংশৰ প্ৰথম ৰজা কোন আছিল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটো হয় অপশ্যন এ, পুষ্য বৰ্মন। পুষ্য বৰ্মনে কামৰূপত বৰ্মন বংশ প্ৰতিষ্ঠা কৰিছিল। তেওঁ মহাৰাজা ধীৰাজ উপাধি ধাৰণ কৰিছিল। নেক্সট কুৱেশ্যন, হুইচ চাইনিজ ট্ৰাভেলাৰ ভিজিটেড আছাম ডিউৰিং ভাস্কৰ বৰ্মন ৰিন? ভাস্কৰ বৰ্মনৰ দিনত কোন চীনা পৰিব্ৰাজক অসমলৈ আহিছিল? ইয়াৰ কাৰেক্ট অপশ্যনটো আপোনালোকে সকলোৱে নিশ্চয় জানে। কাৰেক্ট অপশ্যনটো হয় অপশ্যন বি, হিউৱেন চাং। হিউৱেন চাঙে 643 খ্ৰীষ্টাব্দত কামৰূপ ভ্ৰমণ কৰিছিল। তেওঁৰ কিতাপ চি ইউকিত কামৰূপৰ বিৱৰণ দিছে। এইখিনি আপোনালোকে ভালদৰে মনত ৰাখিব। নেক্সট কুৱেশ্যন, হু ৱাজ নন এজ দ্য লৰা ৰাজা? লৰা ৰজা বুলি কাক জনা গৈছিল? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ হ'ব চুলিকফা। চুলিকফাক লৰা ৰজা বুলি কোৱা হয় কিয়নো তেওঁ কম বয়সত ৰজা হৈছিল। তেওঁৰ নিৰ্দেশতে ৰাজকোঁৱৰসকলৰ অংগ ক্ষত কৰা হৈছিল। তাৰ পিছৰ কুৱেশ্যন, ইন হুইচ ইয়াৰ ডিড দ্য পত্ৰুঘাট আপৰাইজিং টেক প্লেচ? পত্ৰুঘাটৰ বিদ্ৰোহ কোন চনত হৈছিল? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি হ'ব 1894। 28 জানুৱাৰী 1894 চনত দৰঙৰ পত্ৰুঘাটত কৃষক বিদ্ৰোহ হৈছিল। ইয়াক অসমৰ জালিয়ানৱালাবাগ বুলি কোৱা হয়। মনত ৰাখিব, দিছ ইজ দ্য ভেৰি ইম্পৰ্টেণ্ট পইণ্ট। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য আহোম কিং ডিউৰিং দ্য বেটেল অফ ইটাকুলি? ইটাকুলিৰ যুদ্ধৰ সময়ত আহোম ৰজা কোন আছিল? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ হ'ব গদাধৰ সিংহ। 1682 চনত গদাধৰ সিংহৰ দিনত এই যুদ্ধ হৈছিল। এই যুদ্ধৰ পাছত মোগলক অসমৰ পৰা সম্পূৰ্ণৰূপে খেদি পঠিওৱা হয়। নেক্সট কুৱেশ্যন, দ্য ফুলগুৰি ধাৱা প্ৰাইজিং টু প্লেচ ইন হুইচ ডিষ্ট্ৰিক্ট? ফুলগুৰি ধাৱা বিদ্ৰোহ কোন জিলাত হৈছিল? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি হ'ব নগাঁও। 1861 চনত নগাঁৱৰ ফুলগুৰিত কৃষক বিদ্ৰোহ হৈছিল। ব্ৰিটিছ চৰকাৰে আফিঙৰ খেতি নিষিদ্ধ কৰাৰ বাবে এই বিদ্ৰোহ হৈছিল। তাৰ পাছৰ কুৱেশ্যনটো, হু ৱাজ দ্য ফাৰ্ষ্ট প্ৰেচিডেণ্ট অফ দ্য আছাম এছ'চিয়েশ্যন? অসম এছ'চিয়েশ্যনৰ প্ৰথম সভাপতি কোন আছিল? কাৰেক্ট অপশ্যন ইজ অপশ্যন বি, ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা। 1903 চনত গঠিত অসম এছ'চিয়েশ্যনৰ সভাপতি আছিল প্ৰভাত চন্দ্ৰ বৰুৱা। মানিক চন্দ্ৰ বৰুৱা আছিল ইয়াৰ সাধাৰণ সম্পাদক। নেক্সট কুৱেশ্যন, হুইচ আহোম কিং শিফটেড দ্য কেপিটেল ফ্ৰম গড়গাঁও টু ৰংপুৰ? কোনজন আহোম ৰজাই ৰাজধানী গড়গাঁৱৰ পৰা ৰংপুৰলৈ নিছিল? অপশ্যন এ আছে গদাধৰ সিংহ, বি আছে ৰুদ্ৰ সিংহ, চি আছে শিৱ সিংহ, এণ্ড ডি আছে প্ৰমত্ত সিংহ। If you know which is the correct option, just comment below. So thank you for watching this video. Keep watching, keep learning.